চিৰাঙৰ হাগ্ৰামা দলঙৰ কাষত আৰম্ভ আই নৈ নতুন বৰ্ষ উৎসৱ। 12 দিনীয়া উৎসৱ মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই। চিৰাং জিলাৰ ৰৌমাৰীৰ হাগ্ৰামা দলঙৰ কাষত আই নৈৰ পাৰত আজিৰে পৰা অহা 7 জানুৱাৰীলৈ 12 দিনীয়াকৈ আৰম্ভ হৈছে আই নৈ নতুন বৰ্ষ উৎসৱ। পূৰ্বৰ দৈজিং ফেষ্টিভেলৰ স্থানত অনুষ্ঠিত হোৱা আই নৈ নতুন বৰ্ষ উৎসৱৰ আজি মূল তোৰণ মুকলি কৰি উৎসৱমুখৰ পৰিৱেশত উৎসৱস্থলী মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই। পানীৰাম ব্ৰহ্মই পূৰ্বতে অনুষ্ঠিত হৈ অহা বিটিচিৰ শীতকালীন দৈজিং ফেষ্টিভেল পুনৰ পৰৱৰ্তী বছৰৰ পৰা এই একে স্থানত পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লগতে পবিত্ৰ বৰদিন পালনৰ লগতে সময়তে আই নৈৰ পাৰত আয়োজিত আই ৰিভাৰ ফেষ্টিভেল সকলো ৰাইজক উপভোগ কৰিবলৈ আহ্বান জনায়। আজি প্ৰথম দিনা কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুসৰি হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিৰাঙৰ জিলা আয়ুক্ত যতীন বৰাই। উৎসৱ উপলক্ষে আয়োজক সমিতিয়ে নিৰ্মাণ কৰি উলিওৱা অতিথিশালা মুকলি কৰে প্ৰাক্তন বিধায়ক মতীন্দ্ৰ বসুমতাৰীয়ে। উৎসৱৰ বনভোজস্থলী মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে। ইপিনে বাণিজ্য মেলা আৰু মনোৰঞ্জনস্থলী মুকলি কৰে বিটিচিৰ পাৰিষদ সুকুৰ সিং মুছাহাৰীয়ে। উল্লেখযোগ্য যে আজি পুৱা 6 বজাত নীলিবাৰীৰ পৰা হাগ্ৰামা দলঙৰ উৎসৱস্থলীলৈ 25 কিলোমিটাৰ দূৰত্বত মিনি মেৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত শনি মুকলি কৰে বিটিচিৰ ক্ৰীড়া বিভাগৰ মুৰব্বী বিষয়া মদন নাৰ্জাৰীয়ে। ফিট বডোলাণ্ড শীৰ্ষক মিনি মেৰাথন প্ৰতিযোগিতাত অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ মুঠ 45 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আজি চিৰাঙৰ স্বাস্থ্যসেৱা বিভাগৰ উদ্যোগত উৎসৱস্থলীত এক ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। এই উৎসৱৰ জৰিয়তে ৰাইজৰ মাজত মনোৰঞ্জনৰ বাবে ঘোঁৰা আৰু হাতী চাফাৰী আৰু অন্যান্য ইভেণ্ট থকাৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, বিভিন্ন প্ৰতিযোগিতাৰ উপৰি সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠানত স্বনামধন্য শিল্পীয়ে অংশগ্ৰহণ কৰিব। আয়োজকসকলে উৎসৱলৈ ৰাইজৰ উপস্থিতি কামনা কৰিছে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। ফেষ্টিভেল ইণ্টাৰনেশ্যনেল লেভেলত গৈছিলে, খুব মানে এটা ভাল প্ৰচাৰ হৈছিলে। আমাৰ এই অঞ্চলটো প্ৰকাশিং হৈছিলে ডেইজিং ফেষ্টিভেলৰ দ্বাৰা। ইয়াৰ কাৰণে আমি এৱাৰ্ডো পাইছিলোঁ। কিন্তু এইবাৰ আমি কৰিব বিচাৰিছিলোঁ, কিন্তু এইবাৰ আমি নকৰিলোঁ, কাৰণ সময়টো আমি ইমান পোৱা নকৰোঁ। আমাৰ অক্টোবৰত ধৰ চৰকাৰটো হ'ল অক্টোবৰ নৱেম্বৰ, এইখিনি সময়ত এইটো নোৱাৰে। কমচে কম 1 বছৰ মানে প্ৰিপাৰেশ্যন হ'ব লাগে। সেই গতিকে এইবাৰ আমি ড্ৰপ ৰাখিলোঁ, নেক্সট ইয়াৰ আমি সেইটো ডেইজিং ফেষ্টিভেলটো কৰিম। কিন্তু আমাৰ ইয়াৰে ল'ৰাবিলাকে যে ভাবিছে যে ডেইজিং ফেষ্টিভেল নহ'লেও আমি জাগাতে সেইটো মানে কৰিম, আৰু হিচাপতে আজি এই আই ৰিভাৰ ফেষ্টিভেলটো কৰা হৈছে। দৈজিং অহা বছৰ কি হ'ব? ডেইজিং অহা বছৰ পৰা হ'ব, সেইটো আমাৰ প্লেনিং আৰু সেইটো আমাৰ পৰিকল্পনা, আমি কৰিমেই। আই ৰিভাৰ ফেষ্টিভেলত বিশেষত্ব কি আছে, কি থাকিব? আই ৰিভাৰ ফেষ্টিভেল এতিয়া আপোনালোকে দেখিছে আমি কিমান পিঠা খাটিছে। ইয়াত আমি মেইনলি কালচাৰেল যিটো আছে সেইটো আমি ৰাখিছোঁ, স্পৰ্টছ আমি ৰাখিছোঁ। ইয়াৰ লগতে তেনেকুৱা আমাৰ পিকনিক স্পট আছে, আৰু ইয়াত আমাৰ এক্সপো আছে, আৰু বিভিন্ন ধৰণৰ ষ্টল আছে, যি ষ্টলৰ দ্বাৰা মানুহবিলাকে আহি পেলাই অলপ হ'লেও উপাৰ্জন কৰিব পাৰিব, যাতে আমাৰ ইয়াৰ মানুহবিলাকে এই ফেষ্টিভেলৰ দ্বাৰা অলপ যাতে উপাৰ্জন কৰিব পাৰে, সেইটো আমাৰ এটা সেইটো কি উদ্দেশ্য। ডেইজিং ফেষ্টিভেল যেনেদৰে হৰ্চ ৰাইডিং, এলিফেণ্ট ৰাইডিং, হেলিকপ্টাৰ ৰাইডিং আছে, ইয়াতে থাকিব নেকি? ইয়াত তেনেকুৱা ব্যৱস্থা নাই, কিন্তু মই দেখিছোঁ হৰ্চ থাকিব আৰু এলিফেণ্টো থাকিব। ৰাইজকতো আমি সেইটো কৈছোঁ, যদি কৰিব পাৰিলেতো ডেইজিং ফেষ্টিভেলটো ভাল আছিল। আমিতো ভাবিছিলোঁ এইটো 5 বছৰ হওক, কাৰণ এইবিলাক মানে ৰাজনীতিৰ লগত জড়িত নাথাকে নহয়। ইয়াত ইণ্টাৰনেশ্যনেল এটা পাব্লিচিটি পাইছে, মানে ভাৰতৰ, অসমৰ, চিৰাং জিলাৰ এইখন হাগ্ৰামা ব্ৰীজ। ইয়াত মানুহবিলাকে ইয়াত যে হাজাৰ হাজাৰ লাখ লাখ আহি পেলাই ইমান মানে মিলা প্ৰীতিৰে সেইটো মানে উপভোগ কৰিব পাৰিছে। তেনেকুৱা জাগা আমাৰ মানে আমাৰে ভাল হয়, এক্সপ'জ হয়, কিন্তু কিয় নকৰিলে আমি নাজানো। মেলা ক'লে বহু সময়ত অভিযোগ উঠে যে তাতে জুৱাৰ খেলাৰ প্ৰয়োজন হয়, কিন্তু তেনেকুৱা হ'ব পাৰে নেকি? মানে বেছি নেগেটিভ মানুহবিলাকে তেনেকুৱা ভাবে, এই মদ যোৱা
মদ যোৱাটো বেছ কৰি পেলাই এই ফেষ্টিভেলটো কৰা নাই। এইটো কৰিছে যে আমাৰ যিখিনি ল'ৰাবিলাক আছে ইয়াত ফেষ্টিভেল কৰি পেলাই যাতে অলপ মানে মানুহবিলাকৰ যিখিনি চেদ্দি বেদলি এই পিকনিক খাই থাকে এইবিলাক যাতে আহি পেলাই ইয়াত মানে যাতে আনন্দ পায় আৰু যাতে উপাৰ্জন কৰিব পাৰে। ব্ৰিটিছে চৰকাৰৰ পৰা ডাইৰেক্ট কেনেকুৱা পাওঁ, কিন্তু আমি যিটো আছে মই আছো, মোক অতিথি হিচাপে আনিছে, আমাৰ বিৰাট মোক আনিছে, ডাইৰেক্ট ইনডাইৰেক্টলি আমি আছো, কিন্তু ডাইৰেক্টলি নাই। ঠিক আছে।